हेलो गाइस आत्मसहायक गोटर नतुन एटा भिडिओ লৈ আকৌ এবাৰ স্বাগতম। आत्मसहायक गोटर বাবে আহি গৈছে কিন্তু ডাঙৰ খবৰ। प्रत्येक आत्मसहायक गोटे হ'ব মূল্যায়ন। আহি গৈছে आत्मसहायक गोटेर মূল্যায়নৰ প্ৰপত্ৰ। কি সুধিব পাৰে এই ভেৰিফিকেশনত আমি স্টেপ বাই স্টেপ দেখাম। আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক। এইকেইটা নিয়ম যদি ভংগ কৰি থাকে আপোনালোকে তেনেহলে কিন্তু আত্মসহায়ক গোটক ৰিস্কত পৰিব আপোনালোকে বা 10,000ৰ কিন্তু হেতু ইফেক্ট কৰিব পাৰে। মূল্যায়নৰ প্ৰপত্ৰ ইতিমধ্যে যেহেতু আহি পৰিছে হেতু প্ৰত্যেক গোটে গৈ কৃষকসকলে মূল্যায়ন কৰিব। যেনে যোৱা 6 মাহত সভা অনুষ্ঠিত কৰিছে নে নাই বা প্ৰত্যেক মাহে সভা প্ৰত্যেক সপ্তাহে সভাটো অনুষ্ঠিত কৰে নে নাই, সভাত নিৰ্দিষ্ট সময়ে হৈ আছে নে নাই, নিৰ্দিষ্ট সময়ে হৈ আছে নে নাই, সভাত সকলো সদস্যই উপস্থিত থাকে নে নাই বা সভাত নিৰ্দিষ্ট পৰিমাণৰ সদস্য থাকে নে নাই, কিমান % সদস্য উপস্থিত থাকে সেইটো কিন্তু লাগিব। প্ৰত্যেকজন সদস্যৰ সঞ্চয়ৰ পৰিমাণ কিমান, সদস্যই যেটো পইচা জমা দিয়ে হেতুৰ পৰিমাণ কিমান বা সেলফ হেল্প গ্ৰুপত কোনো ঋণ লোৱা আছে নে নাই বা লোন বেংকৰ পৰা কোনো লোন লৈছে নে নাই, সেই লোনত মানে লোনৰ টকা নিয়মীয়াকৈ ঘূৰাই দিয়া আছে নে নাই, সেই বিষয়ে কিন্তু বহুতো তথ্য তাতে ফিল আপ কৰিব লাগিব। এইটো কিন্তু মূল্যায়ন প্ৰপত্ৰত বহুতো কথা লিখা আছে। সবকিটি মই নকওঁ যেহেতু এইবিলাক এনে ধৰণৰ বস্তু কিন্তু আহি থাকিব। ঠিক আছে, যিসকলে মানে মিটিং নকৰে বা প্ৰসেটিং বহি লিখা নাই সিহঁতে কিন্তু সোনকালে শেষত যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু চেনেলত আমি ৰেগুলাৰলি লৈ আহোঁ।